নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'ব, থাম্বনেইল আৰু টাইটেল লিখি। বন্ধু বান্ধৱীসকল, আজি হৈছে 6 মাৰ্চ আৰু আজি হৈছে যিসকল আত্মসহায়ক গোটৰ মহিলা আছে, অৰ্থাৎ ছেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলৰ যি উদ্যমিতা আঁচনিৰ বা মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ প্ৰপত্ৰ জমা দিয়া শেষ তাৰিখ। আপুনি জমা দিলেনে নাই বা ফৰ্মখন জমা দিওঁতে কি ভুল কৰিছে সেই সম্পৰ্কে মই আপোনালোকক জনাম। যদি ভুল কৰে টকা লাভ নকৰিব নেকি, বা আপুনি টকা কোন তাৰিখে লাভ কৰিব, কেতিয়াকৈ আপোনালোকৰ একাউণ্টত সোমাব ফৰ্মখন দিয়াৰ পাছত বা ফৰ্মখন ছাবমিট কৰাৰ পিছত, সকলোখিনি তথ্য মই আপোনালোকক জনাম। আৰু বন্ধু বান্ধৱীসকল, আপুনি ফৰ্মখন ছাবমিট কৰাৰ পিছত টকা লাভ কৰিবৰ বাবে কি কাম কৰিব লাগিব সেই সম্পৰ্কেও মই আপোনালোকৰ আগত অৱগত কৰিম। ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে কথাখিনি জানিব পাৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰোঁ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। তেন্তে আহকচোন আমি অকণো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, যদি আপুনি ফৰ্মখন ছাবমিট কৰিলে বা আপোনালোকে ফৰ্মখন ছাবমিট কৰিলে, যদি আপুনি ছাবমিট কৰা নাই, নিশ্চয় আপোনালোকে 6 তাৰিখে অৰ্থাৎ আজি 6 মাৰ্চ, আজি হৈছে অন্তিম তাৰিখ, আপোনালোকে ফৰ্মখন ছাবমিট কৰিব লাগিব। এতিয়া কথা হৈছে, যি উদ্যমিতা আঁচনিৰ আপুনি টকা লাভ কৰিবৰ বাবে যদি একাউণ্ট নাম্বাৰ, অৰ্থাৎ যিহেতু ফৰ্মখনত আপুনি এটা একাউণ্ট নাম্বাৰ দিছে, সেই একাউণ্ট নাম্বাৰটোৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈছে নাই, প্ৰথম অৱস্থাত সেইটো চেক কৰি ল'ব। যদি আপোনাৰ একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক হোৱা নাই, তেন্তে আপুনি টকাখিনি লাভ কৰিবলৈ সক্ষম নহ'ব। অৰ্থাৎ অসম চৰকাৰৰ যি 10,000 টকাটো, সেই 10,000 টকাটো লাভ কৰিবলৈ সক্ষম নহ'ব। এতিয়া বন্ধু বান্ধৱীসকল, আপুনি সেই 10,000 টকাটো লাভ কৰিবৰ বাবে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো কেনেদৰে সংলগ্ন হৈছে বা কেনেদৰে লিংক হৈছে, আপুনি কেনেকৈ চেক কৰিব সেই সম্পৰ্কে মই আপোনালোকক জনাই আছোঁ। আপুনি প্ৰথম অৱস্থাত আপোনাৰ বেংকলৈ যাব বা ওচৰত থকা যিকোনো এটা চেণ্টাৰলৈ গৈ পেলাই আপুনি আধাৰ কাৰ্ডৰ জৰিয়তে 500 পাৰে 100 পাৰে আপুনি মিনিমাম পইচা উলিয়াব। আধাৰ কাৰ্ডৰ জৰিয়তে উলিয়াব। যদি আপোনাৰ আধাৰ কাৰ্ডৰ জৰিয়তে টকাটো ওলায়, তেতিয়া নিশ্চয় আপুনি গম পাব যে আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে একাউণ্ট নাম্বাৰটো লিংক হৈছে, নিশ্চয় জানিব পাৰিব। এতিয়া বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকে যিহেতু উদ্যমিতাৰ আঁচনিৰ টকাখিনি কেতিয়াকৈ লাভ কৰিব, শুনক মই আপোনালোকক জনাই আছোঁ, আপোনালোকে উদ্যমিতা আঁচনিৰ টকাখিনি কেতিয়াকৈ লাভ কৰে। যিহেতু অসম চৰকাৰে 3 মাৰ্চৰ পৰা 6 মাৰ্চৰ ভিতৰত প্ৰপত্ৰ জমা দিয়াৰ ডেট লৈছে, বা আজি অন্তিম তাৰিখ হৈছে প্ৰপত্ৰৰ জমা লোৱা। যিহেতু সেই প্ৰপত্ৰসমূহ জমা কৰি পেলাই বা জমা লৈ পেলাই ছাবমিট হোৱাৰ পিছত সকলোখিনি ভাল ধৰণে পৰীক্ষা নিৰীক্ষা কৰিব। পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত আকৌ আপোনালোকৰ ফৰ্মসমূহ অনলাইনত ছাবমিট কৰিব লাগিব। অনলাইনত ছাবমিট কৰাৰ পাছত আপোনালোকৰ একাউণ্টত টকাখিনি সোমাব। হয়তো আপোনালোকৰ 25 তাৰিখৰ পৰা 30 মাৰ্চৰ ভিতৰত আপোনালোকৰ একাউণ্টত টকাখিনি সোমাবলৈ সক্ষম হ'ব। অৰ্থাৎ আপোনালোকৰ টকাখিনি ইলেকশ্যনৰ আগে আগে আপোনালোকৰ একাউণ্টত সোমাব। বন্ধু বান্ধৱীসকল, নিশ্চয় গম পাইছে। এতিয়া আপোনালোকে ফৰ্ম দিওঁতে কি ভুল কৰিব নালাগে মই আপোনালোকক জনাই আছোঁ। যিহেতু আপোনালোকে ফৰ্মখিনি দিছে, দিয়াৰ পাছত আপুনি সুন্দৰকৈ পৰ্যবেক্ষণ কৰিব বা সুন্দৰকৈ চাব ক'ৰবাত কিবা ভুল হৈ আছে নেকি, বা আপোনাৰ আবেদনগৰাকীৰ বা আবেদনকাৰীগৰাকীৰ চহী ক'ৰবাত থাকি গৈছে নেকি, সেই সম্পৰ্কেও ভাল ধৰণে মন কৰিব। সেইখিনি চাই চিতি পেলাই আপোনালোকৰ গোটৰ সদস্যগৰাকীৰ বা সদস্য 10 গৰাকী হয়, 15 গৰাকী হয়, কেইগৰাকী একেলগে গোটেইখিনি ফৰ্ম একগোট কৰিব। কৰি পেলাই আপুনি এটা ফাইল বনাই পেলাই ওপৰত লেভেল লগাই দিব, অৰ্থাৎ গোটৰ নামটো আৰু গোটৰ MIS কোডটো লিখি পেলাই তেনেদৰে ছাবমিট কৰিব। আৰু তেনেদৰে ছাবমিট কৰাৰ পিছত আপোনালোকৰ ফৰ্মখিনি সংগ্ৰহ কৰিব। নিশ্চয় হয়তো আপোনালোকে তেনেদৰে ফৰ্মখিনি ছাবমিট কৰিছে। আপোনালোকে ফৰ্ম জমা দিলে নাই, প্লিজ কমেণ্টৰ জৰিয়তে কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, নিশ্চয় গম পাইছে। যদি আপোনালোকৰ কিবা কনফিউজন আছে, তেন্তে প্লিজ কমেণ্টৰ জৰিয়তে কমেণ্ট কৰিবলৈ নাপাহৰিব। মই আপোনালোকক সহায় কৰিবলৈ যত্ন কৰিম।
বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু কিছুমান ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ